নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 15 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি বা PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো ভাৰত চৰকাৰে ইতিমধ্যে প্ৰকাশ কৰিছে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন প্ৰদানৰ তাৰিখ। তো ভাৰত চৰকাৰে ইতিমধ্যে প্ৰদান কৰিছে PM কিষাণ আঁচনিৰ ফাইনেল ডেট। তো কিমান তাৰিখে প্ৰদান কৰিব আপোনালোকক বিতংভাৱে জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তেতিয়া আপোনালোকক দেখুৱাই দিছোঁ ভাৰত চৰকাৰৰ ফালৰ পৰা PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ 2000 টকা প্ৰদানক লৈ কি আপডেট প্ৰদান কৰিছে। তো ইয়াৰ আগত আপোনালোকক জনাই দিছোঁ যিসকল কৃষকে এতিয়ালৈকে এই তিনিখন কাম কৰা নাই সেইসকল কৃষকৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি ধন নোসোমাব। তো কি কাম আপোনালোকক এটা এটাকৈ জনাই দিছোঁ। প্ৰথম কামটো হ'ল PM কিষাণ আঁচনিৰ EKYC। দ্বিতীয় নম্বৰ কামটো হ'ল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক। তৃতীয় নম্বৰ কামটো হ'ল লেণ্ড চিডিং। এই তিনিখন কাম অতি সোনকালে কৰি ল'ব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা PM কিষাণ আঁচনিলৈ এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে PM মোদী উইল ডাইৰেক্টলি ট্ৰান্সফাৰ দ্য 21 ইনষ্টলমেণ্ট more than 9 crore PM কিষাণ বেনিফিচিয়াৰিজ 19 নৱেম্বৰ 2025। ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰে অহা 19 নৱেম্বৰ 2025 তাৰিখে ভাৰতৰ 9 কোটিতকৈ অধিক কৃষকসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ ধন। তো আপোনালোকে চাব পাৰিলে এনেকুৱাকৈ ভাৰত চৰকাৰৰ ফালৰ পৰা PM কিষাণ আঁচনিৰ ফাইনেল তাৰিখ প্ৰকাশ কৰিছে। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো অৰুণোদয় আঁচনিলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে এক বৃহৎ ঘোষণা কৰিছে। ইয়াতে লিখা আছে বিহু আৰু পূজাত অৰুণোদয়ৰ ধনৰ লগত পাব বনাছ, ঘোষণা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াভাৱে অৰুণোদয় আঁচনিলৈ এনেকৈ এখন ঘোষণা কৰিছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অৰুণোদয় আঁচনি যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকলে এতিয়াৰ পৰা বিহু আৰু পূজাৰ সময়ত অৰুণোদয় আঁচনি 1250 টকা পোৱাৰ উপৰিও আৰু বনাছ লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে কেবিনেট বৈঠকত এনেকুৱা কেইখনমান সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ মাজৰ পৰা চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াতে লিখা আছে পিতৃ মাতৃৰ বাবে বিশেষ দিন। কেবিনেটে পিতৃ মাতৃ বন্দনাৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে বিশেষ নৈমিত্তিক চুক্তিৰ অনুমোদন দিছে। ইয়াৰ ফলত তেওঁলোকে পিতৃ মাতৃৰ সৈতে সময় অতিবাহিত কৰিবলৈ আৰু পাৰিবাৰিক মূল্যবোধ বজাই ৰাখিবলৈ 9ৰ পৰা আৰম্ভ কৰি 12 জুলাই বা 23-26 জুলাই 2026 তাৰিখে এই ছুটিৰ সুবিধা ল'ব পাৰিব চৰকাৰী কৰ্মচাৰীসকলে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো